গাড়ীত সাইৰেন বজাই ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে আজাৰা আৰক্ষীয়ে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী ভুৱা বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে আজাৰাত। নিজকে DRDOৰ কাৰ্যনিৰ্বাহক সদস্য বুলি পৰিচয় দিয়া প্ৰবঞ্চক দীপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষী। পিষ্টল লৈ মুকলিভাৱে ঘূৰি ফুৰা দীপজ্যোতি দাসৰ ঘৰ পলাকবাৰীৰ সৰাপাৰা গাঁৱত। দীৰ্ঘদিন ধৰি VIP অঞ্চলত ভাড়া ঘৰত থাকি নিজকে DRDOৰ বিষয়া বুলি ভয় ভাবুকি দি আহিছিল। ফৰ্চুনাৰ বাহনত প্ৰবঞ্চকটোৱে ৰঙা ফলক আৰু সাইৰেন লগাই ঘূৰি ফুৰিছিল। নিশা বৰঝাৰ বিমানবন্দৰৰ VIP চকত সাইৰেন বজাই টহল দি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চকটোক। আৰক্ষী অহাৰ উমান পাই পলায়নৰ চেষ্টা কৰিছিল যদিও ধৰিবলৈ সক্ষম হয় আজাৰা আৰক্ষীয়ে। DRDOৰ বিষয়া বুলি পৰিচয় দি সন্ত্ৰাস চলাই আহিছিল বহুদিনৰ পৰা। পূৰ্বে বিজয়নগৰ আৰক্ষী চকীৰ সেই সময়ৰ আৰক্ষী বিষয়া মহেন্দ্ৰ মোহন বাৰুৱতীয়ে পলাকবাৰী থানাত দিয়া এটা গোচৰৰ ভিত্তিত ৰঙাঘৰৰ আলহীও হৈছিল দীপজ্যোতি দাস। দুষ্ট চক্ৰৰ সৈতে মিলি অসাধু কাৰ্যকলাপত লিপ্ত হৈ আহিছিল প্ৰবঞ্চক দীপজ্যোতি দাস। বাকীবোৰ গোচৰ নাই, গতিকে আমি কদৌখন ছাত্ৰ সন্থাই পুনৰ, কাৰণ ইয়াৰ আগত আমি NRC ৰিভেৰিফিকেশ্যনৰ কাৰণে আমি আবেদন কৰি থোৱা আছিল। গতিকে আমি কদৌখন ছাত্ৰ সন্থাই পুনৰ NRC ৰিভেৰিফিকেশ্যনৰ কাৰণে আমি আকৌ আবেদন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছো। খুব সোনকালে এখন দাখিল হ'ব, কিন্তু আমি কৈছো আমি কৰিলেই নহ'ব। অসম চৰকাৰে ৰিভেৰিফিকেশ্যনৰ কাৰণে আবেদন কৰিব লাগিব। চৰকাৰেতো কৈয়ে আছে, NRC ত্ৰুটিৰ কথা কৈ আছে, ক'লে ৰাজহুৱা সভা বা সাংবাদিক মেলত ক'লেই নহ'ব, উচ্চতম ন্যায়ালয়ত ক'ব লাগিব। সেইকাৰণে অসম চৰকাৰক কৈছো যে অসম চৰকাৰৰ ৰিভেৰিফিকেশ্যনৰ কাৰণে আবেদন কৰক, কেন্দ্ৰীয় চৰকাৰকো কওক, কেন্দ্ৰীয় চৰকাৰৰ এখন দাখিল কৰক, তেতিয়া উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৰিভেৰিফিকেশ্যন কৰি আমি বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC এখন আমি পাব পাৰিম। এটা পদ্ধতি আৰম্ভ হৈছিল প্ৰথমবাৰৰ কাৰণে, উচ্চতম ন্যায়ালয়ৰ তদাৰকত এই কামটো আগবাঢ়িছিল, ফলাফলত সন্তুষ্ট নহয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী নকৰাৰ কাৰণে আমি আশা কৰাৰ ধৰণে ফল নাপালো। এতিয়া ৰিভেৰিফিকেশ্যন কৰি বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC খন প্ৰস্তুত হ'ব লাগে। পদ্ধতি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ এফিডেভিট দিব লাগিব। ছাত্ৰ সন্থাই ইতিমধ্যে দিছিল, কিন্তু এতিয়া আকৌ দিব লাগিব। তেতিয়া এই গোটেই প্ৰক্ৰিয়াটো আমি ফলাফল পাব পাৰিম। কৰিব লাগিব। তাৰমানে আগত আবেদন আছিলে, কিন্তু এতিয়া কেছটো ডিছপ'জ কৰিলে, গতিকে এতিয়া আকৌ দিব লাগিব। আমাৰ ৰেডি হৈছে। NRCৰ ক্ষেত্ৰত আপুনি যিখন আমাৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেবিনেট সাব কমিটিৰ প্ৰতিবেদন, তাতো এটা স্পষ্ট পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু তাত চৰকাৰী প্ৰতিনিধি আছুৰ প্ৰতিনিধি আমি ঐক্যমতত উপনীত হৈছো যে NRC খনৰ যেতিয়ালৈকে কম্প্ৰিহেনচিভ ৰিভেৰিফিকেশ্যন নহয়, যেতিয়ালৈকে পুংখানুপুংখভাৱে পুনৰ পৰীক্ষা নহয়, তেতিয়ালৈকে বৰ্তমান যিখন NRC প্ৰকাশ হ'ল, য'ত কেৱল 19 লাখ মানুহৰ নাম বাদ পৰিছে, সেই NRCৰ আধাৰত যাতে কোনো ৰিজেকশ্যন শ্লিপ দিয়া নহয় বা কোনো নেশ্যনেল আইডেণ্টিটি কাৰ্ড ইছ্যু কৰা নহয়, সেই সন্দৰ্ভত আমি পৰামৰ্শ আগবঢ়াইছো। ইয়াত চৰকাৰৰ প্ৰতিনিধি আছুৰ প্ৰতিনিধি একমত, মানে বৰ্তমান যিখন NRC হৈছে, সেই NRC খনত যে বিদেশীৰ নাম ৰৈ গৈছে, সেই NRC খনত যে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয়, সেই কথাটো স্পষ্ট। সেইকাৰণে NRC খনৰ আমি কম্প্ৰিহেনচিভ ৰিভেৰিফিকেশ্যনৰ কথা কৈছো। আৰু 6 ক দফাটোৰ বৈধতা বাহাল ৰখাৰ সময়ত যিহেতু NRCৰ পূৰ্বৰ গোচৰটো ডিছপ'জ কৰা বুলি মহামান্য আদালতে ঘোষণা কৰিছে, গতিকে NRCক লৈ সুকীয়াকৈ এতিয়া গোচৰ তৰিব লাগিব। কিন্তু সেই গোচৰটোৰ আন এটা কথাও কৈছিল যে অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে এখন বিশেষ বেঞ্চ গঠন কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত সিদ্ধান্ত হৈছিল, বেঞ্চখন গঠনো হৈছে। গতিকে সেই বেঞ্চতো যদি ইচ্ছা কৰা হয় NRCৰ পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে, পুনৰ পৰীক্ষণৰ কাৰণে তাত আমি আবেদন দাখিল কৰিব পাৰিম। আৰু সেই আবেদন ইতিমধ্যে ছাত্ৰ সন্থাই আমাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলৰ সহায়ত প্ৰস্তুত কৰিছো। এই বছৰৰে শেষৰ ফালে আমি মহামান্য উচ্চতম ন্যায়ালয়ত NRCৰ পুনৰ পৰীক্ষাৰ কাৰণে আবেদন দাখিল কৰিম। নহয়, আধাৰৰ কথাটো সম্পূৰ্ণ বেলেগ। আচলতে NRCত যিসকলৰ নাম অহা নাছিলে, মানে ভিত্তিটো নহয়, অসমত SIR কথাটোত আমি যিটো দেখিছো নিৰ্বাচন আয়োগে কোৱা কথাটো যে শুদ্ধ NRC নোহোৱাকৈ অসমত SIR নহয়, NRC যেতিয়ালৈকে সম্পূৰ্ণ নহব, কাৰণ এইখন NRCক আমি মানি লোৱা নাই।
চৰকাৰেও এখন এনআৰচিক মানি লোৱা নাই বুলিয়ে কৈছে গতিকে এতিয়া মূল কথাটো হৈছে যে তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাওঁ যেতিয়ালৈকে এখন শুদ্ধ এনআৰচি অসমত নাপাওঁ অপ্ৰিয় সত্যটো কি এতিয়া যে মেহতা আয়োগ তিৱাৰী আয়োগৰ কথা পাতি আছো অবৈধ এটা নিৰ্বাচন জাপি দিয়াৰ কাৰণে গোটেই ঘটনা হৈছিল নিৰ্বাচনটো অবৈধ কিয় আছিল কাৰণ তাত বিদেশীৰ নাম ভোটাৰ তালিকাত আছিল আৰু অপ্ৰিয় সত্যটো হৈছে 1983 চনৰ পৰা 2021 চনৰ নিৰ্বাচনলৈকে বা 2024 চনৰ লোকসভা নিৰ্বাচনলৈকে অসমত কোনো এটা নিৰ্বাচনে শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত হোৱা নাই প্ৰতিটো নিৰ্বাচনতে আমি অশুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিতে হৈ আছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কথাটো স্বীকাৰ কৰিছে যে অসমৰ ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিবিষ্ট হৈ আছে দিস ক্যান হ্যাপেন অনলি ইন আসাম বুলি কৈছে খুব খুবেৰে কৈতে মহামান্য উচ্চ ন্যায়ালয়ে গতিকে তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাওঁ যেতিয়ালৈকে অসমত এখন শুদ্ধ এনআৰচি নাপাওঁ আৰু সেই কাৰণে তেতিয়ালৈকে এসআইআৰ যেটো কথা কোৱা হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন হেতু কৰিও অসমত কোনো ফলপ্ৰসূ তাত পদক্ষেপ লব পৰা নাযাব কাৰণ যদি ভোটাৰ তালিকাখনত থকা নামবোৰে বিদেশীৰ নাম সেই কাৰণে এতিয়া স্পেশাল ৰিভিজনৰ কথা তেওঁলোকে কৈছে স্পেশাল ৰিভিজনেই কৰক বা স্পেশাল ইন্টেনসিভ ৰিভিজনেই কৰক ভিত্তিবৰ্ষ হ'ব লাগিব 1971 চনৰ 24 মাৰ্চ আৰু বিদেশীৰ নামমুক্ত এখন ভোটাৰ তালিকা পাবৰ কাৰণে প্ৰথম বিদেশীৰ নামমুক্ত আমি এখন এনআৰচি পাব লাগিব আৰু কিবা আছে ধন্যবাদ সকলোকে ধন্যবাদ জনাব এয়া শহীদ ন্যাসত আসুৰ সংবাদমেল অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত সংবাদমেল অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ অন্তিমখন আলোচনাত বহিছিল আসু মেহতা কমিছনৰ কথাও জনাব আসু নেতৃত্বই আৰু লগতে পাঠ্যক্ৰমৰ কথাও উল্লেখ কৰা হৈছে আৰু লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক কৰা হ'ব লাগিব সেই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰিব বুলি ক'লে আসু নেতৃত্বই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ মুঠ 67টা ভাগত ভাগ কৰা হৈছে 40টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ 15টা কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা পৰামৰ্শ দুইখন চৰকাৰৰ বাবে দিয়া হৈছে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ আধাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হৈছে আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত যি বিপ্লৱ কুমাৰ শৰ্মা সমিতি গঠন কৰি দিয়া হৈছিল সেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে অসমৰ ৰাজ্যিক কেবিনেটে সেই প্ৰতিবেদনৰ পৰামৰ্শসমূহ মুঠ 67টা ভাগত ভাগ কৰিছে এই 67টা পৰামৰ্শৰে ৰাজ্য চৰকাৰৰ আওতাত পৰা পৰামৰ্শ 40টা 15টা পৰামৰ্শ পুনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু 12টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰৰে উমৈহতীয়া আওতাত পৰে ছাত্ৰ সন্থাই এই আলোচনা কালত এটা পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল যেটো 6 নং দফা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে ভূমি অধিকাৰ সম্পৰ্কীয় এটি পৰামৰ্শ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত অসমৰ ৰাজহ চক্ৰসমূহক লৈ বিশেষ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত ব্লক গঠন কৰিব লাগে আৰু মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ যাতে কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই কথাটো সুনিশ্চিত কৰিব লাগে এই কথাটো আমাৰ দাবী আছিল তাৰ সমান্তৰালভাৱে ভূমি সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তিৰ বাবে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিল আদালতৰ আৰ্হিত আদালতৰ মৰ্যাদাৰে হৈতে লেণ্ড ট্ৰিবিউনেল গঠনৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছিল ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়েও সংবাদমেল যোগে সদৰি কৰিছে কিদিনা আলোচনা কালত আমাকো অৱগত কৰিছে যে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিবলৈ তেওঁলোকে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে আৰু বিধানসভাৰ অধিৱেশনত আইন আকাৰে তাক ৰূপায়ণ কৰিব আৰু ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে অসমত জিলা পৰ্যায়ত লেণ্ড ট্ৰিবিউনেল গঠন কৰা হ'ব ইফালে চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ ব্যৱহাৰৰ কথা আছিল এতিয়াও চৰকাৰী কাৰ্যালয়ত বহু নথিপত্ৰ অসমীয়াত উপলব্ধ নহয় ৰাজ্য চৰকাৰৰ সকলো চাকৰিত অসমীয়া ভাষাৰ প্ৰশ্নকাকত ৰখাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত অসমীয়া ভাষাক অগ্ৰাধিকাৰ বিষয় হিচাপে ধৰাৰ পৰামৰ্শ ৰাজ্য চৰকাৰৰ সকলো নিযুক্তি প্ৰক্ৰিয়াত অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক কৰাৰো পৰামৰ্শ আসুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে বহাগ বিহুৰ দিনটোৰ পৰাই সমগ্ৰ অসমত অসমীয়া ভাষাত নিৰ্দেশনা প্ৰকাশ পাব কিন্তু কথাটো কাৰ্যক্ষেত্ৰত সেই ধৰণেৰে হৈ নুঠিলে আৰু সেই কথাটোত কালি ছাত্ৰ সন্থাই আমি আপত্তি দৰ্শাইছো পৰহি আলোচনাত আমি আপত্তি দৰ্শাইছো কৈছো যে অসমীয়াত অধিসূচনাসমূহ বিধেয়কসমূহ অসমীয়াত নিৰ্দেশনাসমূহ প্ৰকাশ পাব লাগিব আৰু আমি উদাহৰণ সৈতে দাঙি ধৰিছো শেহতীয়াকৈ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ যিমানবোৰ ট্ৰেন্সফাৰ বা পোষ্টিঙৰ
যিবোৰ অধিসূচনা ওলাইছে কোনোখনে অসমীয়াত ওলোৱা নাই চৰকাৰে নতুন পেঞ্চন স্কিম আনিছে তাৰ অধিসূচনাও তেওঁলোকে ইংৰাজীতে জাৰি কৰিছে আজি চতুৰ্থ বৰ্গৰ সকলো কৰ্মচাৰীয়ে ইংৰাজী বুজি পাবনে নাপায় বা আমাৰ চহা গাঁৱলীয়া মানুহ এগৰাকীয়ে মাটিৰ বেচা কিনা কৰিবলৈ গ'লে অসমীয়াত দলিলখন উপলব্ধ নহয় আৰু অসমীয়াত উপলব্ধ কৰাৰ কথাটো কোৱা হৈছে যাতে সহজ হয় বোধগম্য হয় এতিয়া অসমীয়া দলিলৰ যিটো এটা প্ৰতিলিপি পোৱা যায় সেইটোত অসমীয়াটো এনেকুৱাকৈ লিখা আছে যে সাধাৰণ মানুহে বুজি পোৱাটো খুব অসুবিধা গতিকে এই কথাসমূহ আমি বিস্তৃতভাৱে চৰকাৰক অৱগত কৰিছো আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক শীঘ্ৰেই বলবৎ কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে ভাচিনী শীৰ্ষক এপটোৰ জৰিয়তে প্ৰতিখন অধিসূচনা প্ৰতিখন নিৰ্দেশাৱলী যাতে অসমীয়াত অনুবাদ হয় সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কাৰণে মুখ্য সচিবক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সাহিত্যৰথীৰ আসন প্ৰতিষ্ঠাৰো পৰামৰ্শ তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঁই বৰুৱাৰ আসন প্ৰতিষ্ঠাৰ পৰামৰ্শ দুইখন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলাৰ বাবেও পৰামৰ্শ সেইটো হ'ল যে শিলচৰ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় শিলচৰ চৌহদৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন আৰু তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চৌহদৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা আসন এই বিষয়টো আগবাঢ়িছে এই বিষয়টোতো বিশ্ববিদ্যালয়ে একমত প্ৰকাশ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ কাৰণে ৰৈ থকা হৈছে সেইটো হ'ল যে শিলচৰ আৰু ইফালে নতুন শিক্ষাবৰ্ষৰ পৰা অসম বুৰঞ্জী অসম ভূগোল অন্তৰ্ভুক্ত হ'ব পাঠ্যক্ৰমত অসমীয়া মানুহৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ প্ৰণয়নৰ বাবে পৰামৰ্শ আছে অসম প্ৰকাশন পৰিষদে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে বাইশখন জিলাত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ভৱন খোলা হ'ব বেজবৰুৱাৰ নামত ভৱন নিৰ্মাণৰ বাবে 240 কোটি টকা আবণ্টন দিছে গোটেই অসমৰ সকলো জিলাৰ সদৰত সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱা একোটা প্ৰেক্ষাগৃহ বহুমুখী প্ৰেক্ষাগৃহ স্থাপন কৰিব লাগে বাজেটত উল্লেখ কৰা হ'ল প্ৰথম 12টা তাৰপিছত ক্ৰমে পৰ্যায়ক্ৰমে গোটেই অসমত হ'ব সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেক্ষাগৃহ হ'ব বহুমুখী প্ৰেক্ষাগৃহ হ'ব আকৌ তাৰ লগে লগে জনজাতীয় আৰু জনগোষ্ঠীয় কলা সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণেও প্ৰেক্ষাগৃহ লাগে আৰু সেই সম্পৰ্কত ইতিমধ্যে ৭৭টা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কত তেওঁলোকে কাম আৰম্ভ কৰিব বাজেটত ইতিমধ্যে এই বিষয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা চেণ্ট্ৰেল লাইব্ৰেৰী মানে আমি বিচাৰিছো অতি আধুনিক বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল সব জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি বিকাশৰ কথা আৰু প্ৰসাৰৰ কথা সংৰক্ষণৰ কথা গৱেষণাৰ কথা সেইটো ইতিমধ্যে স্থাপন কৰিবলৈ সিদ্ধান্ত হৈছে আৰু গুৱাহাটী চেণ্ট্ৰেল লাইব্ৰেৰীৰ উপৰি এইটো বেলেগ হ'ব ইতিমধ্যে তাত ডিপিআৰ হৈ আছে মাটিও সিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটোৰ জৰিয়তে আমাৰ অসমীয়া ভাষাৰ উপৰিও সকলো জাতি জনজাতি জনগোষ্ঠীৰ আমাৰ ভাষাৰ সংস্কৃতি বিকাশৰ কাম আৰম্ভ হ'ব আজান পীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰিসমূহ সংৰক্ষণৰ সিদ্ধান্ত হৈছে এই সম্পৰ্কত এইবিলাকক দায়িত্ব দিয়া হৈছে এইবিলাকে সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে গুৱাহাটীত এগৰাকী যুৱতী সাংবাদিকৰ মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে এটা পৰ্টেলৰ এগৰাকী যুৱতী সাংবাদিক কাৰ্যালয়ৰ ভিতৰতে চৰমপন্থা বাছি লয় আৰু এই যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত শেহতীয়া কিছু তথ্য পোহৰলৈ আহিছে কি ক'লে পৰ্টেলৰ স্বত্বাধিকাৰী শুভম আগৰৱালে প্ৰতিটো কাৰ্যালয়তে এজন বিশ্বাসী কৰ্মী থাকে ঋতু বিশ্বাসী হোৱাৰ বাবে দিয়া হৈছিল অফিচৰ চাবি দেওবাৰে কাম কৰিবলৈ ইচ্ছুক নাছিল ঋতু আজাৰবাইজানৰ পৰাই এই কথা জনালে স্বত্বাধিকাৰীয়ে শুভম আগৰৱালাই আজাৰবাইজানত থকাৰ কথা সদৰি কৰে ঋতুমণিৰ যি ঘটনা আছিল আপুনি গম পাইছে গোটেই ঘটনাটো আচলতে কেনেদৰে কিবা সন্দেহ কৰে নেকি আপুনি প্ৰথমে শুনিছোঁ এইটো মানে ভাবিবই নোৱাৰি মানে তেনেকুৱা একো আজিলৈকে তাইৰ মানে একো কোৱাই নাই তাই আৰু সেইটোও নাই আৰু মই যিহেতু গুৱাহাটীত নাই 2-3 দিনৰ পৰা মই নাজানোৱে তাই চলি আছে তাই অফিচতো ভালকে নিউজ পঢ়ি আছে আৰু মানে চব গৈ আছে লাইভ গৈ আছে তাই চব যি অফিচৰ ডিউটি চব কৰি আছিলে আজি ৰাতিপুৱাও তাই মৰ্ণিং শিফ্ট আছিলে মৰ্ণিং শিফ্টৰ ডিউটিটো চব কৰি গ'ল এতিয়া আমাৰ অফিচৰ এমপ্লয়ী ৰাতিপুৱা মৰ্ণিং শিফ্টৰ আহি কৈছে যে মোক ফোন কৰিছে ছাৰ গেটটো খুলিব পৰা নাই তোমাক গেটটো খুলিব পৰা নাই কেলৈ খুলিব পৰা নাই তাৰপৰা মই
ক'লো যে অলপ জোৰ দিয়া বা কাৰোবাক মাতা, তাৰপৰা সিহঁতি কাৰোবাক মাতিলে কিন্তু নহ'ল। কিন্তু তাৰপিছত মোক ক'লে যে ঋতুৰ স্কুটি তলত আছে, আপুনি এবাৰ অফিচৰ CCTVত চাওকচোন, আপোনাৰ মোবাইলত এছেছ আছে, তাই অফিচতে শুই দিলে নেকি আহি, মানে আজিলৈকে তাই কৰা নাই, সিহঁতি খালি ডাউট কৰিলে আমাৰ এমপ্লয়িজখিনিয়ে। তাৰপৰা মই ক'লো ঠিক আছে মই চাইছোঁ ৰ'বা। তাৰপৰা মই চালোঁ, তাৰপৰা চাইটো তাই পৰি আছে আমাৰ ডেস্কত, তলত পৰি আছে টাইলছত। তাৰপৰা ভয় লাগিলে, তাৰপৰা সিহঁতক ক'লো মই এইটো পৰি আছে, সিহঁতি যেনে তেনে কি কৰিলে নাজানো, সিহঁতি গেটটো খুলিলে, গেটটো খোলাৰ পাছত ভিতৰ চালে যে তাইটো হেৰিও আছে। সকলোৱে কৈ আছে যে তাইৰ হাতত এটা চাবি থাকে পাৰ্চনেলি, কিহৰ কাৰণে তাই তেনেকুৱা ধৰণে আপুনি চাবি দিছিল বা গোটেই বিষয়টো যদি মানে তাই প্ৰায় মৰ্ণিং শ্বিফ্টটো লয়, আৰু তাই আমাৰ অফিচৰ বহুত এটা ট্ৰাষ্টৱৰ্দি এমপ্লয়ী আছিলে। চব অফিচত বেলেগ বেলেগ ধৰণৰ এমপ্লয়ী থাকেতো, আপুনিও গম পাব চাগে এটা মিডিয়া হাউচৰ পৰা। তেনেকুৱা আৰু মানে এটাতো চিকিউৰিটি হাতত থাকে আৰু এটা তাইৰ হাতত, মানে সেইটো নহয় যে ডেইলি থাকে। কেতিয়াবা কি হয় চিকিউৰিটি ছুটি লয়, তাৰপৰা চিকিউৰিটি ছুটি ল'লে সেই চাবিটো আমাৰ ওচৰতে থাকে, যোনে মৰ্ণিং শ্বিফ্ট লয় তাৰ আমি দি দিওঁ, বা মোক যদি লাগে মই লৈ লওঁ, তেনেকুৱা। আগতো কেতিয়াবা এনেদৰে ঋতুমণিয়ে অফিচলৈ আহি এনেকে ৰাতি থকা মেলা কৰিছিল নেকি? নাই, আজিলৈকে তেনেকুৱা নাই। হয়, আৰু কেইটামান প্ৰশ্ন ইতিমধ্যে মানে সকলোৱে মুখে মুখে কৈ আছে, বহুতৰ পৰা শুনিবলৈ পাইছে যে ঋতুমণিৰ সৈতে আপোনাৰ ফুৰিবলৈ যোৱাৰ কথা ইতিমধ্যে চৰ্চা লাভ কৰিছে। কেনেকুৱা ধৰণৰ? ফুৰিবলৈ মানে ক'ত ফুৰিবলৈ? মালয়েছিয়া, ছিংগাপুৰ যোৱাৰ কথা তেনেকুৱা ধৰণে শুনি আছিলো কথাখিনি। আপোনাৰ যদি স্পষ্টকৈ কয় কথাখিনি যে এনেকুৱা ধৰণৰ কথা। মালয়েছিয়া অবভিয়াছলি তাই মোক লেটাৰ দি তাই ছুটী লৈ গৈছে, আৰু তাই নিজৰ ফিয়ঞ্চিৰ লগত গৈছে। দেৱাশিষ বৰা বুলি তাৰ ফিয়ঞ্চি আছে, তাৰ ফিয়ঞ্চিটো এতিয়াওতো আমাৰ অফিচতে আছে। আপোনাৰ যদি সাংবাদিক আমাৰ অফিচত এতিয়া আছে, আপুনি সুধি ল'ব পাৰে। দেৱাশিষ আৰু তাই গৈছিলে মালয়েছিয়াটো, মই কেনেকে যাম মালয়েছিয়া? মানে যিটো ঘটনা আচলতে সকলোৱে চৰ্চা লাভ কৰিছে, সেইকাৰণে আপোনাক সুধিবলগীয়া হ'ল। নাই, আপুনিতো মোৰ বা দেৱাশিষ আৰু ঋতুৰ আমাৰ পাছপৰ্ট চাইহে আপুনি গম পাই যাব কোন মালয়েছিয়া কেতিয়া গৈছে কেতিয়া নাই। মই আজিলৈকে মালয়েছিয়া গৈ পোৱা নাই। দৰঙৰ কলাই গাঁৱত দেওবাৰে নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ গ'ল দুলুমণি মেধি নামৰ এগৰাকী আৰক্ষী বিষয়াৰ। আৰক্ষী বিষয়াগৰাকীয়ে ওদালগুৰিত কৰ্তব্য সামৰি নিশা এখন বলেৰো বাহনেৰে ঘৰলৈ অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পাছতে সংকটজনক অৱস্থাত দুলুমণি মেধিক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে। প্ৰয়াত দুলুমণি মেধি এজন দক্ষ আৰক্ষী বিষয়াৰ লগতে এগৰাকী ভাল খেলুৱৈ আছিল। ওদালগুৰিৰ পৰা মঙলদৈ আৰেঙৰ নিজৰ ঘৰলৈ আহি আছিল। ওদালগুৰিৰ আৰক্ষী ছাউনীত প্ৰায় 2 বছৰ কৰ্মৰত হৈ আছিল দুলুমণি মেধি। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী এখন বলেৰো বাহন। এই বাহনখনে চলাই আহিছিল কৰ্তব্য সামৰি। নিজৰ ঘৰ অভিমুখে আহি থকাৰ পথত প্ৰচণ্ড জোৰে খুন্দা মাৰি এটা বিদ্যুতৰ খুঁটাত প্ৰাণ হেৰুৱাই এইজন দক্ষ আৰক্ষী বিষয়াই। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।